সকলোকে অন্য এটা ভিডিঅ'লৈ জনাইছোঁ স্বাগতম। আপোনালোকে দুপৰীয়া চাহ খালেনে? মই পিছে খোৱা নাই, অকণমান সময় পাছতে খাম। এতিয়া দোকানৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ভাবিলোঁ দুটামান কথা আলোচনা কৰোঁ। আৰু এয়া প্ৰথমতে দেখাই লওঁ দেই, এইখন মেখেলাৰ পৰা মই সৰু ছোৱালীৰ কাৰণে যোৰ কাপোৰ উলিয়াই আছোঁ, চিলাই আছোঁ। আৰু যদি আপোনালোকৰ সৰু ল'ৰা ছোৱালী আছে তেতিয়া ক'ব, চিলাই মেলি দিম। সৰু ছোৱালী আৰু দেই, মেখেলা চাদৰ বনাই দিম। আৰু এইটো কালাৰো বেলেগ পাব, ফুলটো আছে এইটো। যদি প্ৰয়োজন হয় ক'ব বাৰু। যি কি নহওক, এতিয়া কথাটো হৈছে কি, আপোনালোকে হয়তো জানেই ন, মই কাপোৰৰ ব্যৱসায়টো কৰি আছোঁ বহুত দিনৰ পৰাই। তাৰপিছত কাপোৰৰ ব্যৱসায়টো মানে যেতিয়া মই ষ্টাৰ্ট কৰিছিলোঁ তেতিয়া মানে কাপোৰৰ দোকান আমাৰ গাঁৱত নাইয়ে বুলি ক'ব লাগিব। কাপোৰ বিক্ৰী কৰা বেপাৰী মানে আছিলে, কিন্তু দোকান হিচাপত নাছিলে। মই ভাবিলোঁ দোকান এখনকে দিওঁ, যিহেতুকে আমাৰ গাঁৱত দোকানখন নাই। সেইকাৰণে এয়া দেখি আছে, দোকানখন বনালোঁ। দোকানখন বনাওঁতে বহুতখিনি খৰচ হ'ল, যিহেতুকে আমাৰ পুঁজি বহুত বেছি নাছিলে। মানুহজনে যি পাৰে তাকে দিছিলে। প্ৰথম অৱস্থাৰ সেনেকৈয়ে মই বাঁহৰ দোকানখন আৰম্ভ কৰিলোঁ। দোকানখন আৰম্ভ কৰাৰ পাছতে ৰং কৰিলোঁ, চিলিং লগালোঁ, তেনেকৈ বহুতখিনি খৰচ হৈ গ'ল। চকেছ আনিলোঁ এটা, মানে কাঠৰ আলমাৰি এটা আনিছিলোঁ, সেইটোতো খৰচ হৈ গ'ল। সেইটো গ্লাছ লগোৱা নাছিলোঁ, সেইকাৰণে আকৌ নতুনকৈ এটা আনিলোঁ। এইটো দেখিছে, এইটো গ্লাছ লগালোঁ, যিহেতুকে আমাৰ এই কাষত ধূলি মাকতিবোৰ পৰি থাকে কাপোৰত। আৰু প্ৰথম অৱস্থাত কাপোৰৰ দোকানে খুলিছিলোঁ। তাৰপিছত দিনটোতো এনেই বহি থাকিব নোৱাৰি ন, কাপোৰ সদায়তো বিক্ৰী নহয়। সেইকাৰণে সৰু সুৰাকৈ গেলামালৰ বস্তু ভৰাবলৈ ষ্টাৰ্ট কৰিলোঁ। ধুনীয়াকৈ চলিয়ে আছিলে, এবছৰমান চলিলে। তাৰপিছত এতিয়া মানে বৰ্তমান কাপোৰ বিক্ৰীটো কম হৈ গৈছে, কিয়নো আজিকালি বহুত বেপাৰী হৈ গ'ল। যেতিয়াৰ পৰা মই কাপোৰ ষ্টাৰ্ট কৰিলোঁ, ইয়াতে মানে বহুত বেপাৰী বাঢ়ি গ'ল। আজিকালি কাষ্টমাৰটো কম ন, কাষ্টমাৰটো কম হৈ গ'ল, কিন্তু বেপাৰী বাঢ়ি গ'ল। ঘৰে ঘৰে বিক্ৰী কৰে সকলোৱে। মই এতিয়া ঘৰে ঘৰে বিক্ৰী কৰিব নোৱাৰোঁ, নেযাওঁ আৰু। সেইটো কাৰণে মানে দোকানখন খুলিছিলোঁ, নেযাওঁ বুলিয়েই। এতিয়া কথাটো হ'ল, বিক্ৰীটো কম হৈ গ'ল। পটককৈ মানে চেঞ্জ কৰি দিওঁ ক'লেও নোৱাৰি, ব্যৱসায় এটা পটককৈ বন্ধ কৰি দিবলৈ ক'লেও নোৱাৰি। বহুতখিনি পুঁজি সোমাই আছে, এই পুঁজিখিনি ঘপককৈ ওলাই নাহিব। আৰু কাপোৰ কাৰোবাক হ'লচেলত দিওঁ ক'লেও উচিত মূল্যটো পালে দিব পৰা যাব ন, তেনেকুৱাই কথা আৰু। এতিয়া মানে মানুহবোৰ এনেকুৱা হৈছে, ব্যৱসায় বুলি ক'লে অন্য একো দেখি নাপায়। অন্য মানুহে কি কৰি আছে সেইটোৱে প্ৰথমতে চকুত পৰে, ওচৰে পাঁজৰে মানে সেইখিনি বস্তুৱে চকুত পৰে। বহুত যে বেলেগ কিবা কৰিব, বিজনেছ বহুত আছে, সেইবিলাকত চকু কোনেও দিব নোখোজে। সেইকাৰণে ভাবোঁ, আমাৰ বিশেষকৈ অসমীয়া মানুহবোৰ ব্যৱসায় আনে কিবা কৰিলে ঘপককৈ উঠি পৰি লাগি যায়। বহুত বেছি ইনকাম কৰি আছে বুলিয়ে ভাবে কিজানি, সেই বুলি ভাবিয়ে সেই আৰু তেনেকুৱাত তাৰমানে